আৰু কোনো ব্যক্তিৰ ইনভলভমেণ্ট বা ইনষ্টিগেশ্যন নাই। এইটো হ'ল স্পণ্টেনিয়াছ ৰিয়েকশ্যন। আজি অকল কোকৰাঝাৰত হোৱা নাই, গুৱাহাটীত হৈছে, দুধনৈত হৈছে, ডিব্ৰুগড় হৈছে, শিৱসাগৰ হৈছে, গোটেই অসমৰ কোনে কোনে জাগাত ট্ৰাইবেল ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী, ডেকা গাভৰু মাত্ৰ নহয়, ইণ্টেলেকচুৱেলছ সাধাৰণ ৰাইজেও এই ৰিয়েকশ্যনটো দেখুৱাইছে। বিভিন্ন জাগাত বিভিন্ন ধৰণৰ কাৰ্যকলাপ আমি দেখিবলৈ পাইছোঁ। কোকৰাঝাৰত যিটো হৈছে সেইটো সুকীয়া। গতিকে ইয়াত এই স্পণ্টেনিয়াছ ৰিয়েকশ্যন ছাত্ৰ ছাত্ৰী, ডেকা গাভৰুসকলৰ সেইটো কোনোবা অপজিশ্যন দল বা অন্য দলক দোষাৰোপ কৰি পেলাই ইয়াত মানে লাভ নাই বা সেইটো সত্য নহয়। আৰু কোনো ব্যক্তিয়ে ইনষ্টিগেশ্যন কৰি পেলাই আমাৰ এই ছেক্ৰেট বিল্ডিং যি BTCৰ এছেম্বলি সেইখন ভাঙাব লাগে বুলি ইনষ্টিগেশ্যন দিয়া মানুহ নাই বুলি মই ভাবোঁ। দ্বিতীয়তে কালি হাগ্ৰামা মহিলাৰ বাচ্চাকেইটা কথা কৈছে যে এনকুৱাৰী কমিশ্যন দিব, তাত এনকুৱাৰী কমিশ্যনক লৈ কি আপোনালোকৰ ষ্টেণ্ড? ইনকুৱাৰীটো দিব পাৰে আৰু চাব পাৰে কি কোনোবা যদি আণ্ডাৰ কাৰ্টেইন ইনষ্টিগেশ্যন দিয়া মানুহ আছে নেকি, সেইটো UPPLও নহ'ব পাৰে আৰু যাক দোষাৰোপ কৰিছে সিহঁতে নহ'ব পাৰে। কোনোবা থাৰ্ড পাৰ্টি, ফৰ্থ পাৰ্টি, ফিফ্থ পাৰ্টি থাকিব পাৰে যে ট্ৰাইবেল দিয়া নিদিয়াটো লৈ পেলাই আমাৰ মাজত বিভিন্ন ধৰণৰ মিছআণ্ডাৰষ্টেণ্ডিং, কেঅছনেছ আনিবৰ কাৰণে চেষ্টা কৰা ব্যক্তিও বা সংগঠনো থাকিব পাৰে। যেহেতু যিটো ষ্ট্ৰেটেজি লৈছে সেইটো ক্লেণ্ডেষ্টাইনলি লং টাৰ্ম এটা ষ্ট্ৰেটেজি আৰু কনস্পিৰেচি কৰি পেলাই এই ট্ৰাইবেল ইছ্যুটো আজি আনিছে। আৰু ইয়াত ক'বলৈ গ'লে ডাঙৰ এটা ইছ্যু হৈ যাব। কিন্তু আজি ট্ৰাইবেল মানুহসকলে এটা কথাটো কৈ আছে যে অসমত অসমীয়া জাতি সত্তা ৰক্ষণাবেক্ষণৰ কাৰণে আজি যিসকলে মানে অসমীয়া ভাষা, সংস্কৃতি, ধৰ্ম গ্ৰহণ নকৰি নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰা, ধৰ্ম বজাই ৰাখি পেলাই যাই থকা এই ট্ৰাইবেল জাতিসকলক অন্য যিসকলে অসমীয়া জাতিৰ ভাষা, সংস্কৃতি, ধৰ্ম অলৰেডি এছিমিলেটেড হৈছে বা সেইটো আঁকোৱালি লৈ পেলাই জাতি হিচাপে যাই থকা সকলৰ দ্বাৰা ৰিপ্লেচ কৰিব বিচাৰিছে বুলি আজি ট্ৰাইবেল মানুহসকলে অসমত বিদ্ৰোহ কৰিছে। গতিকে সেই মিছআণ্ডাৰষ্টেণ্ডিং, সেই মিছকনচেপ্ট গোটেইটো নাইকিয়া কৰিবৰ কাৰণে আসাম চৰকাৰ আৰু অসমত বুদ্ধিজীৱীসকলে এই 6 জনগোষ্ঠীৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰে আৰু এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ধৰণৰ মনত আক্ষেপ নাথাকে, বেয়া নাপায় বা দুখ পাব লগা কিবা এটা ক্ষতি নহয়, তেনেকুৱা পদক্ষেপ লৈ পেলাই এই সমস্যাৰ সমাধান কৰাটো আমি বিচাৰিছোঁ। ভাবোঁ আলোচনাৰ অতি প্ৰয়োজন। মই আহ্বান জনাব বিচাৰিছোঁ, আজি বড়ো ভাষাত এটা প্ৰভাৱ আছে, দাইনাং কদৰাং আপাচুজনাং। আজি অসমৰ গোটেই ট্ৰাইবেলসকলে আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দেউতা হিচাপে, গুৰু হিচাপে চাই আছে। তেখেতৰ ওপৰতে আমাৰ ট্ৰাইবেলৰ পলিটিক্স, ট্ৰাইবেল জাতিৰ যাই থকাৰ বহুত কথা, বহুত কাম ডিপেণ্ড কৰি আছে। গতিকে সকলোৱে তেখেতৰ প্ৰতি চকু দি আছে আৰু কথাটো সঁচা। ইয়াৰ কাৰণে মই আমাৰ BPFৰ সভাপতি BTC চিফ হাগ্ৰামা মহিলাৰী দেৱলৈ আহ্বান জনাব বিচাৰিছোঁ যে তেখেতে গোটেই ট্ৰাইবেল জাতি গোষ্ঠীৰ যি জাতীয় সংগঠনবিলাক আছে, ছাত্ৰ সংগঠন আছে, যিসকলে আজি আন্দোলন কৰি আছে, তেখেতসকলৰ লগত সময় দি পেলাই, ধৈৰ্য লৈ পেলাই যেন আলোচনা কৰে, যেন কিবা এটা ভাল ৰেজাল্ট বা ভাল ফল আমি আনিব পাৰোঁ আৰু সকলোৰে একচেপ্টেবল এটা সলিউশ্যন যেন আনিব পাৰে। ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী দেৱে যেন এই কামটো কৰে, মই ইয়াৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ।